যিসকল মহিলাই অৰুণোদয় আঁচনিটো লাভ কৰি আছে আৰু যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনিটো পাবলৈ সক্ষম হোৱা নাই তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টো খুব বেছি ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। কাৰণ আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ কাৰণে অৰুণোদয় আঁচনিৰ বহুত গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট বিষয় লৈ আহিছোঁ। সেইটো হৈছে অসমৰ অৰুণোদয় আঁচনিৰ নতুন আৰু বহুত ডাঙৰ আপডেট। কোনসকল মহিলাই ৮,০০০ টকা পাব, কোনসকল মহিলাই ১২৫০ টকা পাব আৰু কোনটো কাম নকৰিলে আপোনালোকে ফেব্ৰুৱাৰী মাহত পাবলগীয়া ৮,০০০ টকাটো নাপাব। আৰু যদি আপোনাৰ অৰুণোদয় আঁচনিত নাম নাই তেনেহ'লে কেনেকৈ আবেদন কৰিব সকলো কথা মই এই ভিডিঅ'ত ক'ম। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, শেষলৈকে চাই থাকক। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব। আৰু যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ কিয় এনেকুৱা ধৰণৰ বহুতো আপডেট বা ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে লৈ আহোঁ। মোৰ চেনেলত পাব আপোনালোকে CSC ৰিলেটেড, অৰুণোদয় আঁচনি ৰিলেটেড আৰু বাবু আঁচনিৰ বিষয়ে, PM কিষাণৰ বিষয়ে সকলো ধৰণৰ আপডেট বেলেগতকৈ মোৰ চেনেলত একদিন আগতে পাব। গতিকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহিম। গতিকে ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। মই প্ৰথমতে আপোনালোকক এইটো কথা ক'ম যে এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। কাৰণ শেষত মই আপোনালোকক কিছুমান অতি গুৰুত্বপূৰ্ণ কথা ক'ম, যিটো কাম কৰিলে আপোনালোক ফেব্ৰুৱাৰী মাহৰ ৮,০০০ টকাটো পাবৰ পৰা বঞ্চিত নহ'ব। প্ৰথমতে মই আপোনালোকক ক'ম যে অৰুণোদয় আঁচনিটো কি। অৰুণোদয় আঁচনিটো হৈছে অসম চৰকাৰৰ এটা কল্যাণমূলক আঁচনি, যাৰ জৰিয়তে দৰিদ্ৰ আৰু অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়ালসমূহক প্ৰতিমাহে আৰ্থিক সহায় দিয়া হয়। এই আঁচনিৰ মূল লক্ষ্য হৈছে দৰিদ্ৰ পৰিয়ালক সহায় কৰা, মহিলাসকলক অৰ্থনৈতিকভাৱে সবল কৰা, পৰিয়ালৰ দৈনন্দিন খৰচ হ্ৰাস কৰা। এতিয়া আহিছোঁ অৰুণোদয় আঁচনিৰ নতুন আপডেট কি আহিছে। শেহতীয়া আপডেট অনুসৰি অসমৰ বহু জিলাত অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰীৰ নাম সংযোজন কৰা হৈছে। যিসকল ব্যক্তিয়ে আগতে আবেদন কৰিছিল কিন্তু এতিয়ালৈকে সুবিধা পোৱা নাছিল, তেওঁৰ নামটো অহা নাছিল, তেওঁলোকৰ নাম নতুন তালিকাত থাকিব পাৰে। এই তালিকা গাঁও পঞ্চায়ত, ৱাৰ্ড কাৰ্যালয় আৰু ব্লক কাৰ্যালয়ত প্ৰকাশ কৰা হৈছে। গতিকে আপোনালোকৰ কাৰ্যালয় বা যিটো ব্লক আছে তাত গৈ আপোনালোকে আপোনাৰ নামটো চেক কৰিব পাৰে বা যোগাযোগ কৰিব পাৰে। এই আঁচনিটোত কিমান টকা আৰু কেতিয়া পোৱা যায়। বৰ্তমান সময়ত অৰুণোদয় আঁচনিৰ অধীনত প্ৰতিমাহে ১২৫০ টকা হিতাধিকাৰীৰ বেংক একাউণ্টত জমা কৰা হয়। সাধাৰণতে এই টকা প্ৰতি মাহৰ প্ৰথম সপ্তাহত বা দ্বিতীয় সপ্তাহত বেংক একাউণ্টত জমা কৰা হয়। কিন্তু কিছুমান জিলাত প্ৰশাসনিক কাৰণত ২ বা ৩ দিন দেৰি হৈ যায়। এতিয়া হ'ল মেইন কথাটো, যদি ফেব্ৰুৱাৰী মাহৰ অৰুণোদয় আঁচনিৰ ৮,০০০ টকাটো আপোনালোকে পাব খোজে তেন্তে আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হোৱাটো বাঞ্ছনীয়। যদি একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নাথাকে তেন্তে আপোনালোকে এই টকাটো নাপাব। যদি নাপায় তেন্তে আপুনি কি কৰিব? প্ৰথমতে বেংক একাউণ্ট চেক কৰক। আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে লিংক আছেনে নাই আপুনি প্ৰথমতে নিশ্চিত কৰক। DBT এক্টিভ আছেনে নাই আপোনালোকে চাওক। DBT মানে হৈছে ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰেন্সফাৰ, মানে আপোনালোকক আজিকালি একাউণ্টত টকা নিদিয়ে, আধাৰ কাৰ্ডত ট্ৰেন্সফাৰ কৰি দিয়ে আৰু আধাৰ কাৰ্ডত ট্ৰেন্সফাৰ কৰি দিয়াৰ লগে লগে আপোনালোকৰ একাউণ্টত ট্ৰেন্সফাৰ হৈ যায়। সেইটো হৈছে DBT লিংক, তাৰমানে ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰেন্সফাৰ। এইটো আপোনালোকে চাই ল'ব, এইটো আপোনাৰ লগত লিংক আছেনে নাই, আধাৰ কাৰ্ডখন বেংক একাউণ্টৰ লগত লিংক আছেনে নাই সেইটো আপোনালোকে নিশ্চিত কৰক যে লিংকটো আপোনালোকৰ তাত আছে। আপোনালোকে বেংকত যাই চাব পাৰে। আৰু আপোনালোকে বেংকত গৈ চোৱাৰ পিছত যদি আপোনালোকৰ এই লিংকটো হৈ আছে তেনেহ'লে তথাপিও পইচা পোৱা নাই বা টকাটো পোৱা নাই, তেনেহ'লে আপুনি কি কৰিব, নিজৰ গাঁও পঞ্চায়ত বা সদস্যৰ লগত যোগাযোগ কৰক। ব্লক বা কাৰ্যালয়ত আপোনালোকে লিখিত অভিযোগ দিব পাৰে। আৰু এইখিনি কৰিলেই আপোনালোকৰ একাউণ্টত যিটো টকা নোসোমায়, যদি পেণ্ডিং হৈ থাকে তেনেহ'লে এই টকাখিনি আপোনাৰ তাত সোমাই যাব। গতিকে আপোনালোকে ফেব্ৰুৱাৰী মাহত ৮,০০০ টকা পাব, কিন্তু আপোনালোকে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল এই 4 মাহৰ টকাটো আপোনালোকে ফেব্ৰুৱাৰী মাহত পাব, জানুৱাৰীত নাপায়। অৰুণোদয় টকাখিনি আপোনালোকে ফেব্ৰুৱাৰী মাহতেই পাব, জানুৱাৰীত নাপায়, ফেব্ৰুৱাৰীত পাব, মাৰ্চ, এপ্ৰিল আপোনালোকে এপ্ৰিললৈকে নাপায়। এইখিনি 4 মাহৰ টকাখিনি আপোনালোকে যিটো ৮,০০০ টকা আছে সেই ৮,০০০ টকাখিনি আপোনালোকে ফেব্ৰুৱাৰীতে পাই যাব। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল আৰু মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাম আপোনালোকৰ
যিটো অৰুণোদয় আঁচনিৰ ফৰ্মখন আছে সেইখন কেনেকৈ ফৰ্মখন ফিল আপ কৰিব লাগে ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই দিম। মোৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে আপোনাৰ অৰুণোদয় আঁচনিৰ ফৰ্মখন আপুনি নিজেই ফিল আপ কৰিব পাৰিব। গতিকে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহিম। ধন্যবাদ।